বৰক্ষেত্ৰীৰ গাঁৱে ভূঞে গৈ কিনে সাধাৰণ ৰাইজৰ কথাবিলাক জানি আছো যে অসমত কোনে চৰকাৰ গঠন কৰিব আৰু বৰক্ষেত্ৰী সমষ্টিত কোন বিধায়ক হ'ব। আমি দাদাৰ পাই জানো। দাদা, অসমত বিধানসভা ইলেকশ্যন আহি আছে আৰু এই বিধানসভা ইলেকশ্যনত আপুনি অসমত কোন মুখ্যমন্ত্ৰী হ'ব বিচাৰে? হিমন্ত বিশ্ব শৰ্মাক কি কাৰণত লাগে অলপ কৈ দিয়ক। তেখেতে বহুত উন্নতিৰ কাম কৰিছে আৰু আমাৰ তেখেতে মানে যিমানখিনি তাৰমানে ভাল কাম কৰি আছে এতিয়ালৈকে, আৰু বিশেষকৈ ৰাস্তা ঘাট এইবিলাক যিখিনি ভাল কাম কৰিছে সেইকাৰণে বহুতখিনি তেখেতে ভাল লাগে। আৰু তেখেতে মানুহৰ ক্ষেত্ৰত যিমানখিনি সহায় কৰিছে, বিনা পইচাত চাকৰি পাইছে বা কিবা বহুতখিনি হেল্প পাইছে, সেইকাৰণে নেক্সট টাইম আমাক মামাক লাগে। যিহেতু আপোনাৰ বৰক্ষেত্ৰী সমষ্টি আৰু এই বৰক্ষেত্ৰী সমষ্টিত আপুনি কোন বিধায়ক হোৱাটো বিচাৰে? নাৰায়ণ ডেকা। নাৰায়ণ ডেকা কি কাৰণত লাগে আপোনাৰ? তেখেতেও বহুত তাৰমানে আমাৰ এতিয়া ৰানিং যিটো আমাৰ কংগ্ৰেছৰ যিটো আমাৰ বিধায়ক MLA, তেখেতে এতিয়ালৈকে আমাৰ একবাৰো খবৰ এটা লোৱা নাই। আৰু এই আপুনি যে ক'লাক মানে কংগ্ৰেছৰ বিধায়কজনে একবাৰো ক'তো খবৰ লোৱা নাই। মই যিমানখিনি বৰক্ষেত্ৰী সমষ্টিত সোমাই পিনে কথা পাতি আছো, বেছিভাগ মানুহে মানে নাৰায়ণ ডেকাক বিচাৰি আছে, দিগন্ত বৰ্মনক মানে কোনো বিচাৰা নাই বা বিধায়কজনে একো কাম কৰা নাই। এইটো সঁচা কথা নেকি? সঁচা কথা। আপোনাৰ বহুত আমি দেখাও পাই আছো আৰু বহুতে শুনাও পাই আছো, আৰু বহুতে সেইখিনি আৰু ক'ব নালাগে, ক'ব লগা কথা নহয়। আৰু আমাৰ এতিয়া বৰ্তমান নেক্সট আমাক বিধায়ক লাগে, আমাক নাৰায়ণ ডেকা। ৰাইজ আপোনালোকে গমাই পালাক, মানে এইবাৰ যে বৰক্ষেত্ৰী সমষ্টিত নাৰায়ণ ডেকা যে জয় নিশ্চিত, এনেকুৱা কথা বতৰাবিলাকতে আমি স্পষ্টকৈ প্ৰমাণ পাব লাগে।